জাকুবে ককায়েক এছৰ জ্যেষ্ঠাধিকাৰ কেনেদৰে কাঢ়ি লৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় আকাশৰ বুকু তোমাৰ পৰাক্ৰম পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ বাক্যেৰে পৃথিৱীক সজালা নৈ পৰ্বত পিৰিখেৰে আঁকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাইছো। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ২৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ ২৯ নম্বৰ অধ্যায়ৰ ৩১ নম্বৰ পদৰ পৰা ৩১ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদলৈকে আমি চাব খুজিছো। মানুহে যেন গুটি সিঁচে তেনে ফচলে দাব লগা হয়। জাকুবে ককায়েক এছৰ ভেহ ধৰি চকুৰে ভালদৰে নেদেখা দেউতাক ইছাকক প্ৰবঞ্চনা কৰি এছৰ প্ৰাপ্য আশীৰ্বাদ চুৰ কৰি লৈ এছৰ ৰোষত পৰিছিল। ইতিপূৰ্বে জাকুবে লুভিয়া এছক এবাটি চুৰুহা খুৱাই জ্যেষ্ঠাধিকাৰো কাঢ়ি লৈছিল। এছৰ হাতৰ পৰা বাচিবলৈ মাকৰ পৰামৰ্শ মতে জাকুবে ককায়েক এছয়ে গম নোপোৱাকৈ ঘৰৰ পৰা প্ৰস্থান কৰিছিল আৰু মাকে কোৱা মতেই মোমায়েকৰ ঘৰলৈ বুলি ৰাওনা হৈছিল। ঘৰৰ পৰা আঁতৰত কটোৱা প্ৰথমটো নিশা জাকুবে এটা সপোন দেখিছিল আৰু সপোনত ঈশ্বৰে দৰ্শন দি জাকুবক আশীৰ্বাদ কৰিছিল আৰু টোপনিৰ পৰা সাৰ পাই উঠি জাকুবেও ঈশ্বৰৰ উদ্দেশ্যে এটা প্ৰতিজ্ঞা কৰিছিল। জাকুব মোমায়েক লাবনৰ ঘৰ পালেগৈ। মোমায়েকে জাকুবক আথেবেথে ৰাখিলে। লাবনৰ সৰু ছোৱালী ৰাহেলক জাকুবে পচন্দ কৰিলে আৰু তাইক পাবৰ বাবে লাবনৰ ঘৰত ৭ বছৰ কাম কৰি দিম বুলি ক'লে। ৭ বছৰ পূৰ হোৱাত কিন্তু লাবনে চাতৰি কৰি ৰাহেলৰ সলনি বায়েক লেয়াকহে জাকুবলৈ দিলে। ককায়েকক প্ৰবঞ্চনা কৰি অহা জাকুব তেনেদৰে নিজেও মোমায়েকৰ দ্বাৰা প্ৰবঞ্চিত হ'ব লগা হ'ল। তাৰ পাছত ৰাহেলক পাবলৈ জাকুবে আৰু ৭ বছৰ মোমায়েকৰ ঘৰত খাটি দিবলৈ সন্মতি দিলে। তাৰ পাছত মোমায়েকৰ ঘৰত কি হ'ল সেই বিষয়ে আজি আমি চাবলৈ পাম। আহকচোন এতিয়া ২৯ নম্বৰ অধ্যায়ৰ ৩১ নম্বৰ পদৰ পৰা আমি চাই যাওঁ। প্ৰিয় শ্ৰোতা, আমি
আগৰ অনুষ্ঠানত ইতিমধ্যে দেখিবলৈ পালোঁ যে জাকুবে বাধ্য হৈ লেয়াক বিয়া কৰাব লগা হৈছিল আৰু তাৰ পাছত ৰাহেলৰ কাৰণেও 7 বছৰ তেওঁ খাটি দিলে আৰু তেতিয়াহে তেওঁৰ তালৈ ৰাহেলক বিয়া দিয়া হ'ল। তাৰ পাছত কি হ'ল সেই বিষয়ে আমি এতিয়া চাম। 29 নম্বৰ অধ্যায়ৰ 31 আৰু 32 নম্বৰ পদ দুটা পঢ়ি দিম। লেয়াক বেয়া পোৱা দেখি জিহুৱাই তেওঁক গৰ্ভধাৰণৰ শক্তি দিলে, কিন্তু ৰাহেল বাজি হ'ল। তাতে লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম ৰুবেন, পুত্ৰক চোৱা, ৰাখিলে। কিয়নো তেওঁ ক'লে, জিহুৱাই মোৰ দুখলৈ চালে, কাৰণ এতিয়া স্বামীয়ে মোক প্ৰেম কৰিব। লেয়াই দুখ পাইছিল, কাৰণ গিৰিয়েকে তাইতকৈ ৰাহেলক বেছি ভাল পাইছিল। যেতিয়া ৰুবেনৰ জন্ম হ'ল, তেতিয়া তাইৰ অন্তৰলৈ আনন্দ আহিল আৰু জাকুবে তাইক ভাল পাব বুলি ভাবিলে। ৰুবেন হৈছে জাকুবৰ প্ৰথম সন্তান, কিন্তু তাৰ বংশত খ্ৰীষ্ট নজন্মে। বৰং লেয়াৰ চতুৰ্থ সন্তান অৰ্থাৎ জিহুদাৰ বংশতহে খ্ৰীষ্ট জন্মিব। জিহুদাহে ৰাজবংশ। দায়ুদ এই বংশতেই জন্মিছিল আৰু পাছত মানৱীয় বংশধাৰাৰে প্ৰভু যীশু নিজে এই জিহুদা বংশতেই জন্মিছিল। ৰুবেনে নিজ পাপৰ কাৰণে সেই জ্যেষ্ঠাধিকাৰ হেৰুৱাইছিল। লেবি আছিল পুৰোহিতৰ বংশ। লেয়া আছিল জাকুবৰ কেইজনমান উল্লেখযোগ্য পুত্ৰৰ মাতৃ। এতিয়া আমি 30 নম্বৰ অধ্যায়লৈ আগবাঢ়োঁ। এই অধ্যায়ত আমি দেখিবলৈ পাওঁ যে জাকুবৰ পাপ সত্ত্বেও ঈশ্বৰে কাম কৰি আছে। জাকুবৰ পাপৰ বাবেই নহয়, কিন্তু পাপ থকা সত্ত্বেও ঈশ্বৰে কাম কৰি গৈছিল। এই অধ্যায়টোৰ মূল বিষয় হৈছে জাকুবৰ পৰিয়াল আৰু তেওঁৰ সন্তানবোৰৰ জন্মৰ কথা। জাকুবে শহুৰেক লাবনক এৰি যাবলৈ ইচ্ছা কৰিছিল আৰু তেওঁ তেওঁৰ লগত যথেষ্ট কৌশলেৰে বন্দোবস্ত এটা কৰিছিল। এতিয়া 30 নম্বৰ অধ্যায়ৰ পৰা পঢ়ি দিম 1 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, ৰাহেলে জাকুবলৈ আপোনাৰ সন্তান নজন্মা দেখি বায়েকক অসূয়া কৰিবলৈ ধৰিলে, আৰু ৰাহেলে জাকুবক ক'লেও, বোলে মোক সন্তান দিয়া, নহ'লে মই মৰিম। সেই সময়ত কোনো তিৰোতাৰ সন্তান নজন্মাটো অতি সন্মানহানিৰ কথা আছিল। যিমানেই বেছি সন্তান, সিমানেই বেছি সন্মান। 2 আৰু 3 নম্বৰ পদ, তাতে ৰাহেললৈ জাকুবৰ ক্ৰোধ প্ৰজ্বলিত হলত তেওঁ ৰাহেলক ক'লে, যি ঈশ্বৰে তোমাক গৰ্ভফল নিদিয়াকৈ ৰাখিছে, মই জানো তেওঁৰ প্ৰতিনিধি হৈছোঁ। পাছে ৰাহেলে ক'লে, চোৱাচোন, মোৰ যি বিলহা বেটী আছে, তুমি তাইত গমন কৰা। পাছে তাই মোৰ কোলাত পুত্ৰ প্ৰসৱ কৰিব, তাতে ময়ো তাইৰ দ্বাৰাই সন্তান পাম। আমি ইয়াত দেখিবলৈ পাওঁ জাকুব আৰু ৰাহেলে সেই সময়ৰ ৰীতি পালন কৰিব ধৰিছে। অব্ৰাহাম আৰু ছাৰায়ো একেধৰণৰ কামেই কৰিছিল। ঈশ্বৰে সেই সময়তো সেই কথাত অনুমোদন জনোৱা নাছিল আৰু এতিয়াও নজনায়। বাইবেলে আমাক এটা সঠিক বিৱৰণ দিছে, কিন্তু তাৰ মানে এইটো নহয় যে যি কাৰ্য কৰা হৈছিল তাত ঈশ্বৰৰ সমৰ্থন আছিল বা অনুমোদন আছিল। বৰং এইটোহে স্পষ্ট যে ঈশ্বৰে এই কথাটো বেয়াহে পাইছিল। অব্ৰাহামৰ পৰিয়ালত যি বেমেজালি ঘটিছিল সেই বিষয়ে আমি ইতিমধ্যেই পালোঁ। ইছহাকৰ পৰিয়ালতো হৈছিল, আৰু এতিয়া জাকুবৰ পৰিয়ালত আৰম্ভ হৈছেই, আৰু তেওঁৰ সমস্যা আৰু অধিক আৰু বেছি। এই অধ্যায়ৰ পাছৰ পদকেইটাত ৰাহেলৰ হাত ধৰা লিগিৰি বিলহাৰ যোগেদি জাকুবৰ 2জন পুত্ৰ জন্ম হোৱাৰ কথা আমি পাওঁ, আৰু তাৰ পাছত লেয়াৰ লিগিৰি জিলপাৰ যোগেদি 2জন পুত্ৰ, তাৰ পাছত লেয়াৰ আৰু 2জন পুত্ৰ জন্ম হোৱা কথা আমি পঢ়িবলৈ পাওঁ। সেইখিনি আমি পঢ়ি দিব খোজা নাই আৰু সেইখিনি আলোচনাও কৰিব খোজা নাই। এতিয়া আমি 30 নম্বৰ অধ্যায়ৰ একেবাৰে 22ৰ পৰা 24 নম্বৰ পদলৈকে পঢ়ি দিম। পাছে ঈশ্বৰে ৰাহেলক সুঁৱৰি আৰু তেওঁৰ প্ৰাৰ্থনাও শুনি তেওঁকো গৰ্ভধাৰণৰ শক্তি দিলে। তেতিয়া তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি ক'লে, ঈশ্বৰে মোৰ অপযশ দূৰ কৰিলে। পাছে তেওঁ
জিহুৱাই মোক আৰু এটি পুত্ৰ দিয়ক বুলি তাৰ নাম যোছেফ অৰ্থাৎ বৃদ্ধি ৰাখিলে। এই যোছেফ নামৰ ল'ৰাটিয়েই মিছৰলৈ যাব। আমি এই পুস্তকৰ পিছৰ অংশত তেওঁৰ লগে লগে মিছৰলৈ যাম। তেওঁ অতি উল্লেখযোগ্য ব্যক্তি আছিল। পাছত ৰাহেললৈ বিন্যামিন জন্মিব। আমি এই অধ্যায়ৰ সামৰণি মাৰিম জাকুবৰ 12জন পুত্ৰৰ তালিকাৰে, কাৰণ তেওঁলোকৰ কথাটো অতি দৰকাৰী। ইছৰাইলৰ 12টা ফৈদ তেওঁলোকৰ পৰাই ওলাব আৰু সেইদৰেই ইছৰাইল জাতি সৃষ্টি হ'ব। এতিয়া 30 নম্বৰ অধ্যায়ৰ 25 আৰু 26 নম্বৰ পদ দুটা পঢ়িম। পাছে ৰাহেলে যোছেফক প্ৰসৱ কৰাৰ পাছত জাকুবে লাবনক ক'লে, মই নিজ ঠাইলৈ আৰু নিজ দেশলৈ যাওঁ, মোক বিদায় দিয়া। আৰু মই যিবিলাকৰ নিমিত্তে তোমাৰ ইয়াত খাটি দিলো, মোৰ সেই ভাৰ্যা আৰু সন্তানবিলাক মোক দিয়া, মই যাওঁ। কিয়নো মই কেনেকৈ পৰিশ্ৰমেৰে তোমাৰ ইয়াত খাটি দিলো তাক তুমি নিজে জানিছা। কিন্তু মোমায়েক লাবনৰ কথা শুনক, তেওঁৰ কাম এতিয়াও শেষ হোৱা নাই। 27 নম্বৰ পদ। তেতিয়া লাবনে তেওঁক ক'লে, বিনয় কৰোঁ, যদি তোমাৰ দৃষ্টিত মই অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে থাকা। জিহুৱাই যে মোক তোমালৈ চাই আশীৰ্বাদ কৰিছে তাক মই অনুমান কৰি বুজিছোঁ। এইটো বৰ মন কৰিবলগীয়া কথা। আপোনাৰ হয়তো মনত আছে যে গৰাৰৰ ৰজা অবিমেলকে এইটো দেখা পাইছিল যে তেওঁলোকৰ মাজত ইছহাক থকা কাৰণে তেওঁলোকে বহু আশীৰ্বাদ লাভ কৰিছিল। আৰু এতিয়া মোমায়েক লাবনেও দেখিছে যে জাকুবৰ লগত ঈশ্বৰ আছে আৰু জাকুবৰ খাতিৰতেই ঈশ্বৰে তেওঁকো আশীৰ্বাদ কৰিছে। গতিকে মোমাই লাবনে কৈছে, বোপা, আঁতৰি নাযাবা, মোক এৰি নাযাবা, মই আশীৰ্বাদ লাভ কৰি আছো, মই তোমাৰ দৰমহা বঢ়াই দিম। 28 নম্বৰ পদ। তেওঁ আৰু ক'লে, তোমাৰ খাটনি বেচৰ নিৰূপণ কৰি কোৱা, মই দিম। জাকুবে ইতিমধ্যেই গম পাই গৈছে যে লাবনৰ লগত যিকোনো বন্দোবস্ত কৰিলেই অৱশেষত লাবনৰেই লাভ হয়, লাবনৰেই জয় হয়। জাকুবে শিক্ষা পাইছে, গতিকে তেওঁ এৰি যাব খুজিছে। 29 আৰু 30 নম্বৰ পদ। তেতিয়া জাকুবে তেওঁক ক'লে, মই কেনেকৈ তোমাৰ ইয়াত খাটি দিছো আৰু তোমাৰ পশুৰ জাকবোৰ বা মোৰ লগত যি ৰূপে আছে তাক তুমি নিজে জানিছা। কিয়নো মই অহাৰ আগেয়ে তোমাৰ অলপহে আছিল, এতিয়া হ'লে বাঢ়ি বাঢ়ি অনেক জাকসমূহ হৈ গৈছে। এইদৰে মই যলৈকে গ'লো তাতে জিহুৱাই তোমাক আশীৰ্বাদ কৰিলে, কিন্তু মোৰ নিজ পৰিয়ালৰ নিমিত্তেনো মই কেতিয়া কাম কৰিম? জাকুবে কৰা আপত্তিলৈ মন কৰক। তেওঁ দুখ লগা কাহিনী ক'ব ধৰিছে। তেওঁ কৈ আছে, আপোনাৰ হৈ কাম কৰাৰ বিনিময়ত মই মাথোন পালো 2জনী ঘৈণী, তেওঁলোকৰ হাত ধৰা লিগিৰি 2জনী আৰু ঘৰ ভৰা এপাল ল'ৰা। সেই সময়ত তেওঁৰ পুতেক আছিল 11টা। তেওঁনো কি কৰিব? সিহঁতক কেনেদৰে পোহপাল দিব? তেওঁ কৈছে, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিছে, আপোনাক চহকী কৰিছে, কিন্তু মোৰ হ'লে একো নাই। 31 আৰু 32 নম্বৰ পদ। তেতিয়া লাবনে ক'লে, মই তোমাক কি দিম? জাকুবে ক'লে, তুমি মোক আন একোকে নিদি যদি মোলৈ এইৰূপ কাৰ্য কৰা, তেন্তে মই পুনৰাই তোমাৰ পশুৰ জাক চৰাই প্ৰতিপাল কৰিম। আজি মই তোমাৰ আটাইবোৰ জাকৰ মাজেদি গৈ সকলোৰে ফুটুকা ফুটুকি, চিলা পখৰা আৰু ক'লা বৰণেৰে মেৰবোৰ আৰু চিলা পখৰা ও ফুটুকা ফুটুকি ছাগলীবোৰকো বেলেগ বেলেগ কৰোগৈ, আৰু তেনেকুৱাবোৰেই মোৰ বেচ হ'ব। অৰ্থাৎ শুদ্ধ পোৱালিবিলাক হ'ব লাবনৰ, আৰু অশুদ্ধ বা দাগ থকা ফুটুকা ফুটুকি বা চেকুৰা চেকুৰি পোৱালিবিলাক হ'ব জাকুবৰ। জাকুবে কৈছে, আপুনি মোক কেৱল এনে কৰিবলৈ দিয়ক, সেয়ে মোৰ দৰমহা হ'ব। লাবনে সেই বন্দোবস্তটো বেছ ভাল যেন পালে। 33 পৰা 35 নম্বৰ পদ। তাতে আগলৈ যেতিয়া তুমি মোৰ বেচ চাবলৈ আহিবা, তেতিয়া মোৰ ন্যায় কাৰ্যই তোমাৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দিব। ছাগলীবোৰৰ মাজৰ ফুটুকা ফুটুকি আৰু চিলা পখৰা নোহোৱা আৰু মেৰবোৰৰ মাজত ক'লা নোহোৱা এনে পশু মোৰ লগত পালে, সেয়ে চুৰি বুলি গণিত হ'ব। তেতিয়া লাবনে ক'লে, বাৰু তোমাৰ কথাৰ দৰেই হওক। পাছে লাবনে সেইদিনাই ঢেকীয়া পতীয়া আঁচেৰে আৰু চিলা পখৰা মতা চাকবোৰক
আৰু ফুটুকা ফুটুকি চিলা পখৰা অৰ্থাৎ যিবোৰৰ বগা দাগ আছিল এনে মাইকী ছাগলীবোৰকো আৰু ক'লা বৰণেৰে মেৰবোৰকো বেলেগ কৰি তেওঁৰ পুতেকহঁতৰ হাতত সোধাই দিলে। সিহঁতে আনৰ লগত লগ হৈ পোৱালি জগাব নোৱাৰিব, অৰ্থাৎ জাকুবে অশুদ্ধ জাতৰ পোৱালিবোৰ আঁতৰ কৰিব, যাতে শুদ্ধ জাতৰবোৰেহে সহবাস কৰি পোৱালি জগাব পাৰে। সেইবোৰ মোমায়েক লাবনৰ হ'ব আৰু আনবিলাক তেওঁৰ হ'ব। মুঠতে জাকুবে বৰ কৌতূহল জগোৱা ধৰণৰ বন্দোবস্ত এটা কৰিছে। এতিয়া ৩৬ নম্বৰ পদৰ পৰা ৩৯ নম্বৰ পদলৈকে পঢ়ি দিম। আৰু তেওঁ নিজ জাকৰ পৰা জাকুবৰ জাক ৩ দিনৰ বাটলৈ আঁতৰাই পঠালে। পাছে জাকুবে লাবনৰ অৱশিষ্ট জাকবোৰ চৰাবলৈ ধৰিলে। তাৰ পাছত জাকুবে লিবনি, লুজ আৰু অৰ্মুন গছৰ কেঁচা ডাল কাটি আনি আঁচ আঁচকৈ সেইবোৰৰ ছাল গুচাই কাঠৰ বগা বগা আঁচ উলিয়ায়। আৰু যি ঠাইত জাকবোৰে পানী খাবলৈ আহে সেই ঠাইতে সিহঁতৰ সন্মুখত পানী খোৱা ঘুলনিৰ মাজত সেই ডালবোৰ থিয়কৈ থয়। তাতে পানী খোৱা সময়ত সিহঁত গাভিনী হয়। পাছে জাকবোৰ সেই ডালবোৰৰ সন্মুখত গাভিনী হোৱাত সিহঁতে ঢেকীয়াপতীয়া আঁচেৰে আৰু ফুটুকা ফুটুকি চিলা পখৰা পোৱালি যোগায়। এই কথাটোৰ বহুতে বহু ধৰণে ব্যাখ্যা আগবঢ়াইছে। কিছুমানে কয় এয়া অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়। আন কিছুমানে কয় এয়া বুঢ়ী আইতাৰ সাধুৰ নিচিনা কথা। এনেকুৱা কথা বাইবেলৰ অন্তৰ্ভুক্ত হোৱাই উচিত নহয়। আমি ভাবোঁ যে এই ঘটনাৰ কথা যে ঈশ্বৰৰ বাক্যত অন্তৰ্ভুক্ত হৈছে সেইটো গুৰুত্বপূৰ্ণ কথা। অৱশ্যে জিনৰ কাৰক তাত জড়িত হৈ আছিল, কিন্তু আমি এই কথাখিনি অন্ধবিশ্বাস বুলি আঁতৰ কৰি থ'ব নালাগে। দৰকাৰী কথা এইটোৱেই যে জাকুব আৰু লাবন দুয়ো এই কথা বিশ্বাস কৰিছিল যে সেই লাখুটিত থকা বগা আঁচৰ বাবেই পোৱালিবিলাক পখৰা হৈছিল। কাহিনীটোৰ এইটোৱেই দৰকাৰী কথা। হয়তো আপুনি বৰ বুদ্ধিয়ক আৰু এনে কথা বিশ্বাস নকৰে, কিন্তু সেই ব্যক্তি দুজনে হ'লে এই কথাটো বিশ্বাস কৰিছিল। এই কথাটোৰ কিবা মূল্য থাকক বা নাথাকক, জাকুবে কিন্তু চল চাতুৰি ব্যৱহাৰ কৰি আছে, নহয় জানো? আমি দেখিছোঁ যে জাকুব অতি কৌশলী আছিল, কিন্তু সেই কৌশলী জাকুবে এনে এজন মোমায়েক লগ পাইছে যিজন তেওঁতকৈও কৌশলী, তেওঁতকৈও চতুৰ, তেওঁতকৈও বুদ্ধিমান। আৰু এতিয়া জাকুবে জয়লাভ কৰিবলৈ চেষ্টা কৰি আছে। প্ৰিয় শ্ৰোতা, এই বিষয়ে আমি ইয়াত ইমানখিনিয়েই মাত্ৰ ক'ব খুজিছোঁ। আৰু আমি দেখিবলৈ পাম যে পিছৰটো অধ্যায়ত এই ঘটনাটোৰ বিষয়ে আমি অলপ পোহৰ পাম। এতিয়া আমি জাকুবৰ 12জন পুত্ৰৰ কথা চাওঁ। জাকুবৰ এই 12জন পুত্ৰৰ পৰাই ইছৰাইলৰ 12টা ফৈদ হ'বগৈ। তেওঁৰ সেই পুত্ৰকেইজন হ'ল লেয়ালৈ জন্মা ৰুবেন, চিমিয়ন, লেবি, জিহুদা, ইছাখৰ, জবুলুন আৰু জীয়েক দিনা। ৰাহেলৰ লিগিৰি বিলহালৈ জন্মা দান আৰু নপ্তালি। লেয়াৰ লিগিৰি জিলপাৰ যোগেদি জন্মা গাদ আৰু আছেৰ। আৰু ৰাহেললৈ জন্মা যোছেফ আৰু বিন্যামিন। এই 12জন পুতেকেৰে জাকুবৰ একেবাৰে হাত ভৰ্তি হৈ গৈছিল। আমি দেখিবলৈ পাইছোঁ এজনী ছোৱালীও আছিল, তাইৰ নাম হৈছে দিনা। ইয়াৰ পিছৰটো অধ্যায়ত আমি দেখিবলৈ পাম যে ঈশ্বৰে জাকুবক হাৰণ ত্যাগ কৰি তেওঁ অব্ৰাহাম, ইছহাক আৰু জাকুবক দিম বুলি প্ৰতিজ্ঞা কৰা সেই কনান দেশলৈ উভতি যাবলৈ কৈছে। আমি এই কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে ঈশ্বৰে জাকুবৰ সন্তানবোৰৰ কথা চিন্তা কৰিছে। সেই চতুৰ মোমায়েক লাবনৰ ঘৰৰ পৰিৱেশত জাকুবৰ সন্তানবোৰ ডাঙৰ দীঘল হোৱাটো ঈশ্বৰে নিশ্চয় বিচৰা নাই। প্ৰিয় শ্ৰোতা, 31 নম্বৰ অধ্যায়ত আমি পাওঁ যে জাকুবে একো আগজাননী নিদিয়াকৈ লাবনৰ পৰা আঁতৰি গৈছে। তেওঁলোকে তেওঁৰ বাবে বিদায় সভা এখনো পাতিব নোৱাৰিলে।
লাবন পিছে পিছে খেদি গৈ জাকুবক লগ ধৰিছে। আৰু অৱশেষত জাকুব আৰু লাবনে আৰু এটা বন্দবস্তি কৰিছে। এইবাৰ কাকো অন্যায় কৰিবলৈ বা ঠগিবলৈ নহয়। তাৰ পাছত তেওঁলোক দেখাত বন্ধুত্বপূৰ্ণ মনোভাৱেৰে এৰা এৰি হৈছে। আমি দেখিবলৈ পাম যে ঈশ্বৰে জাকুবক এই দেশৰ পৰা আঁতৰ কৰিব বিচাৰিছে। তেওঁ দেখিছে যে জাকুব আৰু জাকুবৰ সন্তানৰ ওপৰত লাবনৰ পৰিয়ালৰ প্ৰভাৱটো ভাল নহয়। ল'ৰাকেইটা ইছৰাইলৰ 12টা ফৈদৰ মুৰব্বী হ'ব। ঈশ্বৰে সেই পৰিৱেশৰ পৰা সিহঁত বাহিৰ ওলাই গৈ যাতে ভাল পৰিৱেশ পায় সেই কথা বিচাৰিছিল। সিহঁতক বাহিৰ কৰিবলৈ ঈশ্বৰ উদ্গ্ৰীৱ হৈ পৰিছিল আৰু তেওঁ অব্ৰাহামক দিবলৈ প্ৰতিজ্ঞা কৰা অব্ৰাহামৰ দেশলৈ সোনকালে লৈ যাব বিচাৰিছিল। আমি ঈশ্বৰৰ বাক্যৰ এনে এটা অংশত আছো, যিটো অংশ আমাৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে ঈশ্বৰে আমাক দিছে। ইয়াত এনে এজন মানুহৰ কথা আমি পাই আছো, যিজন বহু দিশৰ পৰাই পাপী মানুহ, কিন্তু যিজনক ঈশ্বৰে এৰি দিব খোজা নাই। প্ৰিয় শ্ৰোতা, আপুনি আৰু মই সেই কথাৰ পৰাই সাহস গোটাব পাৰোঁ। ঈশ্বৰে আমাক কেতিয়াও এৰি নিদিয়ে, যদিহে আমি তেওঁলৈ আহি থাকোঁ। তেওঁ আমাক সদায় গ্ৰহণ কৰিব। যদিহে ঈশ্বৰে জাকুবৰ নিচিনা মানুহ এজনকো গ্ৰহণ কৰে বা মোৰ নিচিনা মানুহকো গ্ৰহণ কৰে, তেনেহ'লে আপোনাকো গ্ৰহণ কৰিব। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত থাকিব যে জাকুবে মোমায়েক লাবনৰ লগত সুদীৰ্ঘ 20 বছৰ দুখ লগা ধৰণে কটাব লগা হ'ল। মোমায়েক লাবনে তেওঁক কঠিন আঘাতৰ মহাবিদ্যালয়ত ভালদৰে শিক্ষা দিলে আৰু বেচেৰা জাকুবে বেদনাত মুখ কুচাব লগা হৈছে, কাৰণ তেওঁ যথেষ্ট চাপ সহ্য কৰিব লগা হৈছে। কিন্তু পশু জন্ম দিয়াৰ নতুন বন্দোবস্তি যে তেওঁৰ মোমায়েকৰ লগত কৰিছিল, তাৰ ফলত তেওঁ এতিয়া মোমায়েক লাবনতকৈ বেছি লাভ পাব ধৰিছিল, বেছি পশু তেওঁ পাব ধৰিছিল। এই কথাটো মোমায়েক লাবনে ভাল পোৱা নাছিল, লাবনৰ পুতেকবোৰেও ভাল পোৱা নাছিল। এতিয়া আমি 31 নম্বৰ অধ্যায়ৰ পৰা প্ৰথম পদ দুটা পঢ়ি দিছোঁ, শুনিবচোন। পাছে জাকুবে লাবনৰ পুতেকহঁতে এই কথা কোৱা শুনিলে, বোলে জাকুবে আমাৰ পিতৃৰ সকলোকে হৰণ কৰিলে আৰু আমাৰ পিতৃৰ যি আছিল তাৰ পৰাহে সি ইমান ঐশ্বৰ্য পাইছে। আৰু জাকুবে লাবনৰ মুখ দেখি বুজিলে যে তেওঁৰ মুখ তেওঁলৈ আগৰ দৰে নহয়। জাকুবে এতিয়া ঈশ্বৰৰ পৰা এটা আহ্বান পাব। 3 আৰু 4 নম্বৰ পদ। পাছে জিহুৱাই জাকুবক ক'লে, তুমি তোমাৰ পৈতৃক দেশলৈ তোমাৰ জ্ঞাতিবিলাকৰ তলৈ উভতি যোৱা, মই তোমাৰ সংগী হ'ম। তেতিয়া জাকুবে মানুহ পঠাই ৰাহেল আৰু লেয়াক নিজৰ জাকৰ ওচৰলৈ পথাৰলৈ মতাই সিবিলাকক ক'লে। ঈশ্বৰে জাকুবক সেই ঠাই এৰি যাবলৈ কৈছে আৰু জাকুব তাৰ বাবে সাজু হ'ব ধৰিছে। তেওঁ লেয়া আৰু ৰাহেলক পথাৰত লগ ধৰিবলৈ মাতিছে, কাৰণ এই কথা ঘৰত ক'বলৈ তেওঁ ভয় কৰিছে, কাৰণ কোনো চাকৰ নাইবা লাবন অথবা লাবনৰ কোনো পুতেকে শুনিব পাৰে। তেওঁ লেয়া আৰু ৰাহেলৰ সৈতে পৰিকল্পনা কৰা কথা তেওঁলোকে শুনাটো বিচৰা নাই। এতিয়া 5 আৰু 6 নম্বৰ পদ পাঠ কৰি দিম। মই দেখিছোঁ তোমালোকৰ পিতৃৰ মুখ মোলৈ পূৰ্বৰ দৰে নহয়, কিন্তু মোৰ পিতৃৰ ঈশ্বৰ হ'লে মোৰ সংগী হৈয়েই আছে। মোৰ শক্তিয়ে আতেমানেলৈকে মই যে তোমালোকৰ পিতৃৰ ইয়াত খাটি দিছোঁ তাক তোমালোকেই জানা। আমি জাকুবৰ এই কথাত হয় ভৰ দিব পাৰোঁ আৰু তেওঁক নিশ্চয় কৃতিত্ব দিব পাৰোঁ। সঁচাকৈয়ে তেওঁ মোমায়েক লাবনৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু তেওঁৰ কাৰণেই আচলতে মোমায়েক লাবন যথেষ্ট ধনী হৈছিল। জাকুবে যথেষ্ট কষ্ট কৰিলে, কিন্তু তাৰ বাবে আমি লাবনকো কৃতিত্ব দিব লাগিব বুলিহে ভাবোঁ। লাবনৰ হকে কাম কৰা
যিকোনো লোকৰ পৰা লাবনে কাম উলিয়াব জানে। জাকুবৰ নিচিনা মানুহকো লাবনে খটুৱাব জানিছিল। এতিয়া 7 নম্বৰ পদটো পঢ়িম। তথাপি তোমালোকৰ পিতৃয়ে মোক ছল কৰি মোৰ বেচ 10 বাৰ সলনি কৰিছে, কিন্তু ঈশ্বৰে হলে তেওঁক মোৰ হানি কৰিবলৈ দিয়া নাই। চাওকচোন, সেই 20 বছৰত বৃদ্ধ লাবনে 10 বাৰ জাকুবৰ দৰমহা সলনি কৰিছিল। বেচেৰা জাকুব। কিন্তু যেতিয়া তেওঁ কি কৰোঁ কি নকৰোঁ অৱস্থা হৈছিল, কলৈ যাওঁ কি কৰোঁ যেন লাগিছিল, তেতিয়া ঈশ্বৰে হস্তক্ষেপ কৰিলে। জাকুবে কৈছে, ঈশ্বৰে হলে তেওঁক মোৰ হানি কৰিবলৈ দিয়া নাই। এইটো গুৰুত্বপূৰ্ণ কথা নহয়নে প্ৰিয় শ্ৰোতা? ঈশ্বৰে নিদিয়ালৈকে কোনেও আমাৰ একো হানি কৰিব নোৱাৰে। সেই ঈশ্বৰক আপুনি নিজৰ পিতৃ বুলি মাতিব পৰা হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ। জাকুবে ৰাহেলকহে ভাল পাইছিল। ৰাহেলৰ বাবেহে প্ৰথমতে তেওঁ 7 বছৰ খাটি দিছিল। ৰাহেলৰ সলনি লেয়াক বিয়া দিয়াত ৰাহেলক পাবলৈ আকৌ 7 বছৰ খাটি দিয়াৰ পাছতহে ৰাহেলক জাকুবলৈ বিয়া দিয়া হৈছিল। অৰ্থাৎ জাকুবে লেয়াতকৈ ৰাহেলকহে অধিক ভাল পাইছিল। সেই কথাটোৱে লেয়াৰ মনত দুখ দিয়াটো স্বাভাৱিক। কিন্তু ঈশ্বৰে লেয়াক সন্তান দিলে আৰু ৰাহেল হৈ থাকিল বন্ধ্যা। আৰু লেয়াৰ চতুৰ্থটো সন্তান যিহুদাৰ যোগেৰে ঈশ্বৰে অব্ৰাহামক দিয়া প্ৰতিগাৰ বংশটি আগবাঢ়ি গ'ল। সেই বংশতেই দায়ুদ জন্মিছিল আৰু সেই দায়ুদৰ বংশতেই জন্মিছিল যীশুখ্ৰীষ্ট। অৱশ্যে ঈশ্বৰে ৰাহেলকো চিৰদিন বন্ধ্যা হৈ থাকিবলৈ নিদিলে। ৰাহেলৰো সন্তান জন্মিল, যোছেফ আৰু বিন্যামিন। অৱশেষত জাকুবে নিজৰ পৰিয়ালৰ সৈতে পিতৃৰ ঘৰলৈ উভতিল। কিন্তু লাবনৰ ঘৰেৰি পিতৃৰ ঘৰলৈ সপৰিয়ালে প্ৰস্থান কৰা কামটো কিন্তু বেছি সুখৰ অভিজ্ঞতা হোৱা নাছিল। সেই বিষয়ে আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানত পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মোৰ দুৱা হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ দিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভু এই সময়তে আমি তোমাৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি আমি বুজি পাইছোঁ, আমাৰ জীৱনত হয়তো অনেক ধৰণৰ বিভিন্ন পৰিস্থিতি প্ৰভু আমি সন্মুখীন হওঁ বা প্ৰভু নানান ধৰণৰ আমি চিন্তাত থাকোঁ। কিন্তু প্ৰভু আমি সকলো সময়তে যাতে যোছেফৰ জীৱনত আহাও যিবিলাক পৰিস্থিতি প্ৰভু আছিল, যেনেকৈ তেওঁক তুমি সকলো পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিলা, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰভু অহা পৰিস্থিতিবোৰৰ যাতে আমি সন্মুখীন হ'লেও কিন্তু আমি তোমাৰ বাক্যক সদায় মনত ৰাখি আৰু সেই সকলো দূৰ কৰিব পৰা ক্ষমতা যে তোমাৰ হাতত আছে, তাক যাতে সদায় বিশ্বাস ৰাখি আমাৰ জীৱনটো আগবঢ়াব পাৰিম, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যিহুদা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে জাকুবে লাবনৰ তাত কিমান বছৰ থাকিব লগা হৈছিল? অপশ্যন এ 7 বছৰ, অপশ্যন বি 14 বছৰ, অপশ্যন চি 20 বছৰ, অপশ্যন ডি 17 বছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।